আৰু এই পবিত্ৰ দিনটোতে আমি ঢলা শদিয়া দলঙত বিজুলী বাতিৰ পোহৰ আমি পোহৰাই তুলি মানুহক আমি পোহৰ আৰু আলোকৰ ব্যৱস্থা দিম। শিক্ষক দিৱসৰো যথাৰ্থতা একেই, অন্ধকাৰ আঁতৰাই সমাজত জ্ঞানৰ আলোকৰ সন্ধান কৰা। তমসা আৰু আন্ধাৰ দুই ধৰণৰ হয়, এটা আমি দেখি থকা আন্ধাৰ আৰু এটা হৈছে জ্ঞানৰ অন্ধকাৰ। শিক্ষক দিৱসে জ্ঞানৰ অন্ধকাৰ দূৰ কৰি জ্ঞানৰ আলোক জ্বলায় আৰু এই সুন্দৰ জ্ঞানৰ আলোক জ্বলোৱা এই সুন্দৰ দিনটোতেই জ্ঞানৰ আলোকেৰে আলোকিত কৰা এই সুন্দৰ দিনটোতে আমি ঢলা শদিয়া দলংখনো আলোকিত কৰিব খুজিছো। এটা সুন্দৰ দিনত সুন্দৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰিবলৈ পাই মই নিজে গৌৰৱ অনুভৱ কৰিছো। এই গোটেই আঁচনিখন ৰূপায়ণৰ বাবে সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া আৰু বিধায়ক বলিন চেতিয়া ডাঙৰীয়াই এক প্ৰকাৰ ক'ব গ'লে 18-19 চনৰ পৰাই তেওঁলোকে চেষ্টা কৰি আহিছিলে। আজি এটা সফলতা, এটা প্ৰাপ্তিৰ দিন। মই শদিয়াবাসী ৰাইজ, অসমবাসী ৰাইজৰ হৈ প্ৰদান বৰুৱা ডাঙৰীয়া আৰু বলিন চেতিয়া ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছো। ৰাইজকো এটা দীঘলীয়া হাত চাপৰিৰে প্ৰদান বৰুৱা আৰু বলিন চেতিয়াক অভিনন্দন জনাবলৈ মই অনুৰোধ কৰিছো। কিছুদিন পিছত শদিয়ালৈ মই আৰু আহিম, শদিয়াৰ বাকী কথা বতৰাবিলাকো আলোচনা কৰিম। পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ জনাইছো, অভিনন্দন জনাইছো, শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছো আৰু ঢলা শদিয়া দলঙৰ এই আলোকৰে উজ্জীৱিত কৰা এই সুন্দৰ সন্ধিয়াটোত আপোনালোকক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ।